দেশৰ উত্তৰ পাৰৰ ৰোগীৰ ভৰসাস্থলী নৱদ্বীপ। নৱদ্বীপ হস্পিটেল সম্পৰ্কে কি কয় ৰোগীয়ে? নৱদ্বীপত চিকিৎসা গ্ৰহণ কৰি সন্তুষ্ট ৰোগী। নৱদ্বীপ হস্পিটেলত ভৰ্তি কৰালে। ভৰ্তি কৰাৰ পিছত ডক্টৰ চম্পক বৰ্মন ছাৰে ট্ৰিটমেণ্ট কৰিলে। কৰাৰ পিছত তেখেতে ক'লে এইটো চাৰ্জাৰী কৰিব লাগিব, তাৰ পিছতহে ভাল পোৱা যাব। তাৰ পৰা 24 তাৰিখে এডমিট হোৱাৰ পিছত ছাৰে 27 তাৰিখে অন ৰিক্সত মোৰ চাৰ্জাৰী কৰি দিলে। কৰি দিয়াৰ বিনিময়ত আজি মোৰ পেটৰ বিষটো ভাল পাইছোঁ আৰু কোনো ধৰণৰ অসুবিধা নাই। নলবাৰী চহৰৰ পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে গঢ় লৈ উঠা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আগশাৰীৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নৱদ্বীপ হস্পিটেলে বহু চিৰিয়াছ ৰোগীক নতুন জীৱনদান দিবলৈ সক্ষম হৈছে। বিভিন্ন বিভাগৰ এদল অভিজ্ঞ চিকিৎসকে সেৱা আগবঢ়াই থকা নৱদ্বীপ হস্পিটেলত চিকিৎসা গ্ৰহণ কৰি বহু ৰোগী সুস্থ হৈ উঠা পৰিলক্ষিত হৈছে। দিল্লীত গেলো মই 2016 চনত যাই তাতে ডক্টৰৰ লগত দেখাই ডক্টৰে ক'লাক যে আপোনাৰ অপাৰেশ্যন কৰিব লাগিব, তাৰ পিছতহে এইটো বেমাৰ ভাল হ'ব। সেনেকৈ আৰম্ভ হ'ল। তাতে 9 দিন মান আছো মই, কিন্তু কোনো ধৰণৰ ট্ৰিটমেণ্ট নহ'ল, কোনো ধৰণৰ অপাৰেশ্যন নহ'ল, মেডিচিন দি থাকিল, পেটৰ বিষটোও থাকিল সেনেকৈ। তাৰ পৰা পইচাৰ অভাৱত মই তাৰ পৰা গুচি আহিলোঁ। অহাৰ পিছত 2025 মাৰ্চ মাহৰ 22 তাৰিখে মোৰ আৰু বেছিকৈ পেটৰ বিষ উঠাৰ কাৰণে মোৰ ঘৰৰ মানুহ আনি নৱদ্বীপ হস্পিটেলত ভৰ্তি কৰালে। ভৰ্তি কৰাৰ পিছত ডক্টৰ চম্পক বৰ্মন ছাৰে ট্ৰিটমেণ্ট কৰিলে। কৰাৰ পিছত তেখেতে ক'লে এইটো চাৰ্জাৰী কৰিব লাগিব, তাৰ পিছতহে ভাল পোৱা যাব। তাৰ পৰা 24 তাৰিখে এডমিট হোৱাৰ পিছত ছাৰে 27 তাৰিখে অন ৰিক্সত মোৰ চাৰ্জাৰী কৰি দিলে। কৰি দিয়াৰ বিনিময়ত আজি মোৰ পেটৰ বিষটো ভাল পাইছোঁ আৰু কোনো ধৰণৰ অসুবিধা নাই। মই বৰ্তমান ধুনীয়াকৈ কাম বন কৰি চলি আছোঁ। মোৰ আজি 2-3 মাহ হ'ল অপাৰেশ্যন কৰা, কোনো ধৰণৰ মেডিচিন ল'ব লগা হোৱা নাই, কোনো ধৰণৰ ট্ৰিটমেণ্ট কৰিব লগা হোৱা নাই। মই ধুনীয়াকৈ চলি আছোঁ। থেংক ইউ নৱদ্বীপ আৰু থেংক ইউ বৰ্মন ছাৰ। ৰাজ্যখনৰ কেইবাগৰাকীও অভিজ্ঞ চিকিৎসকৰ লগতে দেশৰ কেইবাখনো প্ৰতিষ্ঠিত চিকিৎসালয়ৰ চিকিৎসকে নিয়মিত নৱদ্বীপ হস্পিটেললৈ আহি সেৱা আগবঢ়াই আছে। নৱদ্বীপ হস্পিটেলৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ ব্যৱহাৰেও মুগ্ধ কৰে ইয়ালৈ অহা প্ৰতিজন ৰোগী তথা ৰোগীৰ আত্মীয়ক। নৱদ্বীপ হস্পিটেলত চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ উঠা কেইবাজনো ৰোগী তথা ৰোগীৰ আত্মীয়ই প্ৰশংসা কৰিছে নৱদ্বীপ হস্পিটেলক। মই কৈঠালকুছিৰ পৰা আহিছোঁ। আপুনি তেখেতৰ কি হয়? মোৰ মা হয়। 23 ফেব্ৰুৱাৰী ৰবিবাৰে ৰাতিপুৱা মা মানে খোজকাঢ়ি অহাৰ পিছত গা ধুব লওঁতে মোৰ বেয়া লাগিছিল। ধৰি নি কিনে বৌহঁতে বিচনাত থলে, তাৰপিছত তেজ বমি কৰিলে। বৌ আৰু জেঠাৰ ল'ৰা এজনে ইয়াতে নৱদ্বীপক লৈ আহিলে। মাৰ চেঞ্চ নাছিলে। ICUত হিতেশ্বৰ মাছৰ আণ্ডাৰত এডমিট কৰালে। তাতে ৰবিবাৰৰ পৰা বুধবাৰলৈকে থাকিল। মাজতে সোমবাৰ মঙলবাৰে ব্লাডো দিয়া হৈছিল মাক। বৃহস্পতিবাৰে টেষ্ট এটা কৰাৰ পিছত পালে মাৰ মানে এণ্ডস্কপিৰ পিছত পালে বাকস্থলীতে টিউমাৰ। চম্পক বৰ্মন ছাৰৰ লগত কথা পাতিলোঁ। তেখেতে মানে গোটেইখিনি মাক চাই পৰীক্ষা কৰি সোমবাৰে অপাৰেশ্যন কৰিলে। সোমবাৰে 3 তাৰিখ 3 মাৰ্চত অপাৰেশ্যন হ'ল আৰু 9 মাৰ্চত আমি মানে মা ভাল হোৱাৰ পিছত ঘৰলৈ লৈ গ'লোঁ। 13 তাৰিখে এবাৰ আহিছিলোঁ মানে চিলাইখিনি খোলাৰ কাৰণে, ঠিকে থকা বুলি কৈছিল আৰু মানে আজি মাতিছিল এবাৰ। প্ৰথমতে কৈছোঁ মানে চম্পক বৰ্মন ছাৰক আমাক মই ভাবোঁ নলবাৰীৰ সম্পদ। মোৰ মা জীৱন ঘূৰাই দিছে, লগতে ভাবোঁ ছাৰে যি নিস্বাৰ্থ সেৱা আগবঢ়াইছে সেই সেৱা আজীৱন থাকক, আমাৰ নলবাৰীৰ সম্পদ হৈ নলবাৰীবাসীৰ জীৱন ঘূৰাই আনক। আৰু হস্পিটেলৰ প্ৰতিজন কৰ্মচাৰীৰ পৰা আমি সঁচাকৈ মানে আশাৰ বাহিৰৰ ব্যৱহাৰ পাইছোঁ। ইমান ভাল ব্যৱহাৰ হস্পিটেলত আচলতে আমি আশা কৰি অহা নাছিলোঁ। হস্পিটেলটো জানে আপোনালোকে হস্পিটেল আৰু, কিন্তু ইয়াত আহি এনেকুৱা লাগিছে আমি যেন আলহীৰ ঘৰত আহিছোঁ প্ৰতিজনৰ ব্যৱহাৰ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।